আজি বহুত বছৰ মূৰত আমাৰ জন্মৰ ঠাইডোখৰৰ কাষতে ৰাস পাতিছে গতিকে ওলাইছিলো বহুত হেপাহেৰে যত আমাৰ ভন্টি যশোদাৰ ভাৱত মাহি আৰু জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ দৈৱকীৰ ভাৱত নিজৰ ঠাই হলেও অকণমান সমালোচনাও কৰিলো পিছে মুঠতে বহুত দিনৰ মূৰত ডেইলি ব্লগ এনজয় কৰিব বুলি আশা কৰিলে বহুত পুৰণা আছিলে মানে বৰমালাডাল আজি দিবলগীয়া বস্তুখিনিৰ ফটোশ্বুট দেই গুড মৰ্নিং এভৰিৱান আশা কৰো সকলো ভালে আছে কখলে আছে নতুন এটা ডেইলি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আজি দিনটো বৰ ধুনীয়া হ'বলৈ গৈ আছে বুলি ভাবিছো আৰু আজি মানে কি হৈছে এবাৰ আমাৰ আনলাকিলি এবাৰ মাজুলীত ৰাস চাবলৈ যাব নাপালো ৰাস আমি মানে ৰাস ভাওনা দেবলাক পগলা বুলি গম পাই আপোনালোকে ৰাস চাব যাব নাপালো তাৰপিছত হাফলডিঙত যাম বুলি ভাবিলো তাত ডাঙৰ ৰাস হয় চ' তাতো যাব নাপালো এতিয়া ফাইনেলি আজি যাম আমি ৰাস চাবলৈ ইণ্টাৰেষ্টিং কথাটো এইটো যে একদম ফাটাফাটি ৰাস এখনে চাবলৈ যাম যিখন হ'ব আমাৰ নাজিৰা চ' বহুত বেছি এক্সাইটেড হৈ আছো গতিকে গোটেইখিনি দেখাম বেকগ্ৰাউণ্ডত গ্ৰীণ ৰুমৰ পৰাও দেখাম আপোনালোকক ডাইৰেক্ট ফ্ৰণ্টৰ পৰাও দেখাম বহুত বেছি ইণ্টাৰেষ্টিং হৈ আছে আমাৰ বৈষ্ণৱো যাব হেনা বেবি যাবনে আমাৰ বৈষ্ণৱে গেমিং পি যেটা এই গোটেইটো টেকনো গেমাৰ হৈ গ'লা হয়নে এয়া ফিট ভীম দিলো কমপ্লিট কৰিলে কিন্তু এইডোখৰ নাখালে দেখিছানে কেনেকুৱা মানুহ চ' দেখাই দিম গোটেই ভিডিঅ'টো আজি আমাৰ মা মানে বকতাৰ মাও আজি আমাৰ ঘৰৰ পৰা যাবগে সেইটো কাৰণে অকণ বেয়াও লাগি আছে মাক থম তাৰপিছতে আমি ভাওনা চাবলৈ যাম মাক কৈছিলো মা মানে কিবা প্ৰব্লেমৰ কাৰণে নাযাওঁ বুলি কৈছে অ মা মা আহক চাহ ঠাণ্ডা হৈ গৈছে চাহ খাবলৈ লৈছো দুজনীয়ে মিলি শাহু বোৱাৰী ইয়া মাৰ কাৰণে গাখীৰ নিদিয়া চাহ অকে চেনি নিদিয়া চাহ মোৰ কাৰণে চেনি দিয়া চাহ চ' খাই লওঁ দিনটো দেখাই থাকিম অলপমান ফটোশ্বুটো কৰিবলৈ আছে সেইখিনিও দেখাওঁ আপোনালোক চ' ফ্ৰেণ্ডছ এতিয়া ফটোশ্বুটৰ টাইম বহুত জল্দি একদম উপায় নাই কি কৰিব এতিয়া অকণমান এই ৰ'দতে আমাৰ আজিৰ কমপ্লিট হোৱা প্ৰডাক্টখিনি উলিয়াই দিছোঁ চ' দেখাই দিছোঁ অকণমান আজি কমপ্লিট হোৱা প্ৰডাক্টখিনি অকণমান দেখাই দিছোঁ তাৰপিছত যাব লাগে ঘৰলৈ দেৰি হৈছে ৰাসৰ কাৰণে এইটো এটা বৰমালা প্ৰিজাৰ্ভেশ্যন ইয়াত আকৌ মানে তেওঁলোকৰ নিজৰ ফুলখিনিৰে অৰিজিনেল লুক ক্ৰিয়েট কৰিবলৈ কৈছিলে সেইটো কাৰণে এখন এনেকুৱা হৈছে কিন্তু মই বহুত বেছি ধুনীয়া দেখিছোঁ এই কালাৰটো যদিও বা অকণমান বেলেগ হৈ গৈছে ৰঙা ৰংটো থকা নাই বহুত পুৰণা আছিলে মানে বৰমালাডাল কিন্তু বহুত ধুনীয়া লাগিছে কামপুৰৰ আছিলে এইটো এটা বৰমালা 10 ইঞ্চত এইটো এটা বৰমালা এগেইন 10 ইঞ্চত ভাস্কৰ আৰু মুনমি তাৰপিছতে আকৌ এইটো এটা বৰমালা আমি আজি লৈ যাবগৈ লাগিব হাচৰা হয় এইটো টিকুট মানে এটা টাৱাৰ প্ৰিজাৰ্ভেশ্যন কৰিব দিছিলে চ' কম ৰেঞ্জৰ ভিতৰত দিবলৈ বিচাৰিছে কৈছিলে চ' এইটো এনেকৈ আছে তাৰপিছতে এইটো হৈছে এংগেজমেণ্ট বুকেট দেখাই দিছোঁ ভালকৈ কেনেকুৱা লাগিছে আপোনালোকে ক'ব মানে প্ৰডাক্ট এইখিনিয়ে আৰু এইটো আছিলে এইটো এটা খুব ধুনীয়া টাৱাৰ প্ৰিজাৰ্ভেশ্যন আছিলে এইটো মই আজি লৈ যাবগৈ লাগিব মই পেকিং চেকিং কৰাই নাই লৈ যাবগৈ লাগিব চ' এনেকৈ ৰাখি দিছোঁ আৰু ওলাই যাওঁ এয়া গৰম পানী লৈছোঁ বৈষ্ণৱক পুতুককৈ জলপান অকণমান খুৱাই থৈ যাওঁ বুলি ভাবিছোঁ জলপান মানে কি এজুৱেল এজ ফিট ভীম চকলেট ড্ৰিংক বহুত বেছি প্ৰিয় আমাৰ বৈষ্ণৱ হয়নে বেবি এতিয়া চুজি খাই আছে চুজিও আমাৰ বৈষ্ণৱৰ বহুত বেছি প্ৰিয় 2 বছৰ আগৰ পৰা খোৱা এটা হেল্থ ড্ৰিংক হৈছে ফিট ভীম চকলেট ড্ৰিংক সেইটো আগতেও আপোনালোকক দেখাইছো ভীমকলৰ গুৰি আছে য'ত গতিকে ভালটো হ'বই যিহেতু ভীমকল আঞ্চলিক ফ্ৰুট আমাৰ বনাবলৈ একেবাৰে সহজ আচলতে এইটো স্পেচিয়েল কথাটো এইটো যে ইয়াৰ মুখনিখন খোলাৰ লগে লগে ইয়াতে এটা QR কোড পোৱা যায় দেখিছেনে এই QR কোডটো যদি আপোনাৰ মোবাইলৰ স্কেনাৰ দি স্কেন কৰে তেনেহ'লে ভাল নিউট্ৰিচনিষ্টৰ লগত যোগাযোগ কৰি আপোনালোকে আপোনাৰ শিশুটোৰ গ্ৰোথ সম্পৰ্কে জানিব পাৰিব একচুৱেলি খোৱাৰ প্ৰচেছ আগত বহুতবাৰ দেখাইছো তথাপিও আকৌ এবাৰ দেখাই দিছো ফিট ভীম গৰম পানীৰ লগতো খাব পাৰে গৰম গাখীৰৰ লগতো খাব পাৰে আমাৰ বৈষ্ণৱে আকৌ পানীৰ লগত খাই বেছি ভাল পায় গতিকে এটা কাপত মই 1.5 চামুচমান দি দিওঁ সেইটো মানে নিজৰ ইচ্ছাৰ কথা কিমানটো দিয়ে এনে নৰ্মেলি ক'বলৈ গ'লে 5 চামুচ দিব লাগে 1 গিলাচ পানীত গতিকে গৰম পানী আমি দি দিছোঁ 1.5 চামুচ ফিট ভীমত আৰু গুলি দিম কোনো ধৰণৰ চুগাৰ এড কৰিব নালাগে ডাইৰেক্ট খাব পাৰিব একো প্ৰব্লেম নাই খুব বেছি এনজয় কৰি আচলতে বৈষ্ণৱে ফিট ভীমটো খাই বহুত বেছি ভাল লাগে ইমান দিন খাই আছে যদিও এইটো বস্তুত আমনি লগা নাই এতিয়ালৈকে আচলতে ফিট ভীমটো বেলেগ হেল্থ ড্ৰিংকতকৈ স্পেচিয়েল হোৱাৰ কেইবাটাও কাৰণ আছে ইয়াত ভীমকল আছে ক'লোৱে মই যিটো আমাৰ আঞ্চলিক ফ্ৰুট হয় আমাৰ শিশুসকলৰ কাৰণে বহুত বেছি ভাল হয় যিহেতু ভীমৰ সমান শক্তিৰ কথাটো আমি একেবাৰে পৰম্পৰা অনুসৰি আগৰ পৰা পাই আহিছোঁ প্ৰব্ৰচন হিচাপে চ' তাৰ উপৰি ইয়াতে আছে কেলচিয়াম ভিটামিন ডি আৰু আইৰণ ইয়াত আছে টাৰ্মাৰিক যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো বহুত বেছি সহায় কৰে হালধিৰ গুণৰ কথাটো আমি জানোৱেই ইয়াত বনৌষধো আছে অশ্বগন্ধা আৰু ব্ৰাহ্মীৰ শক্তি আছে যি শিশুৰ মগজৰ বিকাশৰ কাৰণেও বহুত বেছি ভাল মুঠতে শাৰীৰিক মানসিক আৰু মগজৰ বিকাশৰ কাৰণে এটা বেষ্ট হেল্থ ড্ৰিংক হৈছে
Fitbit Amazon Flipkart already available আছে আৰু লগতে ইয়াৰ অফিচিয়েল ওয়েবসাইট pro2go গৈ আপোনালোকে পাৰচেজ কৰিব পাৰে ডেসক্ৰিপচনত সকলোবিলাক লিংক থাকিবই বাৰু আৰু ফেসবুকৰ কমেন্টত বৈষ্ণৱে কমপ্লিট কৰি দিলে হয়নে very good ইয়াত আছে probiotic আৰু prebiotic immunity develop কৰাৰ কাৰণে ই বহুত বেছি ভাল brain development আৰু height weight development ৰ ক্ষেত্ৰত ই যথেষ্ট বেছি ভাল মুঠতে যদি আপুনি বিচাৰি আছে এটা perfect healthy আপোনাৰ বাচ্চাটোৰ কাৰণে তেনেহলে পাৰচেজ কৰিব পাৰে আজিৰ পৰা কন্টিনিউ কৰিব পাৰে Fitbit chocolate drink সো দেইকে হলো আমি পাই গলো এতিয়া বকটাৰ ঘৰ আৰু এতিয়া মাক থলো ইয়াতে আমি এটা ৰাখ চাবলৈ যাম আৰু আমাৰ পিপি আহিলে এয়া পিপি আছে আৰু ককয়টো আছে কেতিয়া কিনিলি কি আনিলি এটো বেছি দিন নাই কৰ ওই 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 ফুচু আহি গল তুমি শুই লোৱা অকমান ই শুই গৈছিলে ৰাস্তাতে ৰাখ দেখামগে ৰব অলপ পাছত এতিয়া চাহখন খাই সিধা যাওঁ আৰু আমি নাজিয়ালে সুন্দৰকৈ ঘৰলে মানে চাউন্ডে আমি পাই গলো সেই ৰাখস্থলী আৰু অলৰেডি মানে আমাৰ মাহঁতে সিট ললে কিন্তু আমি ভাতটো খাই আহিলোকে ঘৰত গৈ এয়া অকনমান পৰিবেশখিনি ওপৰৰ পৰা দেখাই দিছো অলপ পাছত ভালকে দেখা এতিয়া মাক থৈ পাই গলো আমি সুন্দৰপুৰ ঘৰতে আমাৰ আইতাজনীক দেখাই দিও নাযায় চাহখনে নাযায় নাযাওঁ হা নাযাওঁ টোপনি কৰিবলৈ ভয় লাগিছে আইতা এই গা ভাল নাইকিয়া হৈ উঠিছেহে সেইকাৰণে আজি মই লগ দিছো নাযায় বোলে ভণ্টিহঁত চব গ'ল মাও গ'ল ইনফেক্ট আমাৰ চিট থৈ দিছে বুলি কৈছে ভাইটিও গ'ল ঘৰত কোনো নাই আমি মাত্ৰ ভাতকেইটা খাবলৈ আহিছো ইয়াতে ভাত খালি এতিয়া ধুনীয়াকে এতিয়া ওলাই যাওঁ মজ্জাকে ৰাখ চামগে আপোনালোকক অকমান পৰিৱেশ ৰাস্তা দেখাই থৈ আহিছিলো বৈষ্ণৱ আৰ ইউ এক্সাইটেড ফৰ ৰাখ য়েছ আৰু চবতকে ইণ্টাৰেষ্টিং কথাটো কৈ দিয়া তোমাৰ কেছটো পৰখিলে আমাৰ বৈষ্ণৱ প্ৰথমবাৰৰ কাৰণে গোপবালা গুলাব তো আপোনালোকে আশীৰ্বাদ কৰিব ধুনীয়াকে যাতে কৰে আৰু অকমান অকমান নাচিবও পাইছে আমাৰ বৈষ্ণৱৰ ভাল লাগিছে আজি আমি সুন্দৰপুখুৰী ৰাখ চাম মানে নিৰ্মলীয়া পাতিছে আৰু পৰখিলে আমাৰ বৈষ্ণৱৰ ৰাগ দেখাম অকে আমি দিনত গৈ আহিলো নামলৈ গলো নামৰ বহি মেলি আৰু খাই মেলি আমি গুচি আহিলো এতিয়া ৰাতি যাবলৈ অকমান দেহাটো ভাল নাই কৈছো গাড়ীতে বোলো এঘণ্টা চোৱা লৈ গুচি আহিম নাই হলেও নাযায় হ'ব আপোনালোকে বাবা নহয় ৰ'ব একদম এক্সাইটমেণ্ট আহি আছে যাওঁ কৈ বাত নাই আহা মোৰ ষ্টুডেণ্ট মণিয়ে দিছিলে মণি Thank you day. Iman dhuniya ekdom ekhone bahut kamot dise bachcha. To friend ta mani koisu hi koi loa. Hi. Hello. Hi kora. Hello hi. Mahi. Kamu but lagi. Actually hote lo. Hi. Ki bat koise koi dia ako? Oh Vaishnavi koi dia mok pai. Khuda. আৰু বাকি বাহতকো দেখাই দিয়া আৰু কি কৰিব লাগে চুলিখিনি সো আমি এটা মেকআপত আছো একদম স্প্ৰেছ স্প্ৰে মাৰি আমাৰ জখুদাক ৰেডি কৰি আছো এটা হাই কৰ হাই লাইটটো নাই দিয়া যে লাইট নাই দিয়া আকৌ ভিডিঅ শুট কৰিছিলো যা লাইটটো দি দে তিয়া এতিয়া দেউতাক দেখাব এই ভালকে ফ্ৰেণ্ড এই বাহিৰত বহি থাকিলে নহব অকণ ভিতৰত বলা মাহি খোৱা মই চামগে ৰবা সো তেনেহলে আমাৰ ফাইনেল টাস্ক আমাৰ ভাগিনে আইনা দেখাই দিছে আমাৰ মাহিকে হে কৰি আছে ওয়াও বেলেগা হ'ব না হগল আমি ৰেডি এতিয়া এয়া বৈদ্যকি আৰু বসুদেৱৰ মালা বিয়াৰ মালা লৈ আছো মই চলো 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 ৰাখ খতমে হল না ভাখনে দি আছে চলো ৰাস্তা উল্টা পাল্টা গুচি গৈছে মানে দেৰি হোৱা নাই ইমান দেৰি একো গায়ন বায়নো হোৱা নাই কিন্তু মানে কি আমাৰ মায়ে মাজতে চিট থৈ দিছে 3টা তো সেইকেইটাৰ কাৰণে 4মান ফোন কৰিলে কিন্তু এতিয়া মানে মাৰ কাৰণেহে ভয় মানে গাড়ী মায়ে খঙতে দি দিব ইমান দিন নাহাকে এইটো কথা সেইকাৰণেহে যাব লগা হৈছে সোনকালে একদম মানুহৰ যিটো মানে মই দেখাই আছো একদম প্ৰথম পৰা লাষ্টলৈকে মানে কথাটো হৈছে নাজিৰা অঞ্চলটোৰ ভিতৰত একমাত্ৰ ৰাখ বুলি ক'ব লাগিব মানে আমাৰ নাজিৰাৰ পৰা আমাৰ সুন্দৰপুখুৰী যিটো ৰাস্তা ইয়াত মানে ৰাখ বেলেগ নাই পতা গতিকে এনেকুৱা ভিৰ মানে পুৰা সিকিউৰিটি আগলৈ যাবলৈ নাই দিয়া দেখিছা কিমান মানুহ হৈছে বেবি আমাৰ দেউতাই আকৌ আণ্ডাৰ এষ্টিমেট কৰি আছিলে
আন্ডাৰএষ্টিমেট কৰিছে সো পাই গলোহি এয়া পৰিৱেশ বাহিৰৰ পৰা দেখাইছো এতিয়া ভিতৰৰ পৰা অকনমান দেখাম মানে এয়া পৰ্দা লগাইছে 6টা বজাৰ পৰা সিট লৈ লৈ মাই এনেকুৱা এডোখৰ ঠাইত ৰলেহি কৈছো নহয় একো বিশেষ নেদেখি মানে আৰু ষ্টেজটো বহুত চাপৰ বুলিয়ে কৈছো বেলেগৰ কম্পেয়াৰিটিভলি এনেকুৱা একো বিশেষ দেখিব নাপালো এনেকুৱা খং উঠিছে আৰু আগফালে যে কেমেৰা গিটা দেখিছে নে 7টা 8টা মান কেমেৰা অকল কেমেৰা গিটা চোৱা হৈছে হে পিছৰ মানুহখিনি হেতুত বেয়া বেছি খং উঠিছিল মানে কি ক'ব আৰু বহুদেৱজনক চিনি পাইছে নে আমাৰ মানে জুৱাইজন আপন পাহৰা হৈ আনন্দতে আজি কাংখই পাহৰিছে আপোনাৰ মহৎ ভৱিষ্যত বৰখাৰ ধন ঘূৰে থাকিলে মানে গোটেই ভিডিঅ'ৰ দায়িত্বখিনি যেহেতু সেই আগফালৰ যে লাইন পাতি থকা কেমেৰাখিনিক দিছে গতিকে মোৰ ভিডিঅ'ত চাব নালাগে তেওঁলোকৰ ভিডিঅ'তে চাবগে দেই মই দায়িত্বটো দি দিছোঁ কিন্তু নতুন শিকাৰু হিচাপে কমেডিয়ে হওক লাগিলে সকলোখিনিয়ে হওক মানে বৰ ধুনীয়া কৰিছে দেই মই কম বাৰু অলপ পাছত আজি হৈছে নেক্সট ডে এতিয়া বাজিছে এটা ভাত পানী খাই মাত্ৰ আজৰি হৈছো হে উঠিছো আজি 10:30 বজাত কালি ৰাতি 3টা বজালৈকে ৰাখ চালো 3টা বজালৈকে মানে বকাখু বস্তু হৈছে হেজানতে নাই বহুত দেৰি হৈ গ'ল এতিয়া আজি মানে যামগে বুলি ভাবিছিলো ঘৰলে আজি মহাৰাস আছে কিন্তু এতিয়া গম পাইছো আমাৰ বৈষ্ণৱৰ ৰাখটো পৰহিলেহে আছে সেইকাৰণে আজি থাকি দিম বুলি ভাবিছো আজিও ৰাখ চাম মানে আপোনালোকক দেখান নেদেখা হেতু পিছৰ কথা এতিয়া আমাৰ মানুহখিনি আছে ৰ'দত বহি আছো অকনমান পৰিৱেশটো দেখাই দিছো ভন্টি কুকনি চাই আছে আইতাই এফালে নিৰ্মালী আছে এফালে নব আছে আৰু এফালে ভাইটি আছে আৰু সেইটো ধীৰাজ আছে পিকচিক পেলাই আজৰি হৈ লৈছে এতিয়া ৰাখৰ ৰিভিউ দিবৰ কাৰণে আহিছে মানে আমাৰ এখেত আছে এতিয়া কেনেকুৱা পেলা কোৱা প্ৰথম প্ৰবলেম হৈছে মায়ে এনেকুৱা এডোখৰ জেগা নিৰ্বাচন কৰিলেগে কালি এনেকে লাইন কে কেমেৰা আছে আৰু কেমেৰা আছে একদম ওখ ওখকে 7টা নে 8টা পিছৰখিনি একো নেদেখে পিছৰখিনি আমাৰ গোটেই লাইন পাতে যে আমাৰ গোটেই সাইডটোত মানে মানুহে মানে পিছৰ মানুহখিনি একো নাই দেখা মানে 75% মানুহে একো নাই দেখা বুলি ক'ব লাগিব অকল কেমেৰা গিটা দেখিছে কেমেৰা নহয় মানে মোবাইল গিটা দেখিছে ট্ৰাইপড লগাই বহাই লৈছে 6টা বজাৰ পৰা মায়ে নহয় 6টা বজাৰ পৰা মায়ে সিট ৰখিছে মই এটা কথা আচৰিত আছে এনেকুৱা এটা ঠাই নিৰ্বাচন কৰিছে কমিটিৰ এইটো ভুল আছে কমিটিয়ে যে মানুহখিনি আগত লাইন পতাই দিলে ইমান ডাঙৰকে ৰাখ পাতি কি লাভ হৈছে তুমি জানা না 8টা মানুহ যদি লাইন পতাই দিলে 2টা বা 3টা হওক বাৰু কেমেৰাটো কৰিবই লাগিব ৰেকৰ্ডৰ কাৰণে কেমেৰা কৰিব লাগে স্ক্ৰিনখনৰ কাৰণে 2টা হওক লাগিলে একো নাই এটাই বৰ ৰেকৰ্ড কৰিছে কেমেৰাটো অকমান চাপকে দিব লাগিছিলে বেছি ওখকে দিলে অসুবিধা হ'ব দিব নালাগে মানুহখিনি মেইন ন দৰ্শকসকল মেইন হয় এক্টিং কৈছো নহয় মই কি কওঁ একদম নিউ লাৰ্নাৰ পৰা আদি কৰি নিউ মানে নতুন সকলৰ পৰা পুৰণা সকললৈকে একদম বেষ্ট এক্টিং কৰিছে মই কৈছো নহয় বহুত ধুনীয়া কৈছে নিমলীয়া গাঁৱৰ যে বুৱাইকেইজনী ভণ্টি সিহঁতি বহুত ধুনীয়া কৈছে ন বুৱাইকে বহুত ধুনীয়া কৈছে ৰিয়েলিষ্টিক কৈছে মানে আৰু একদম এফৰ্ট দিছে মানে বহুত ধুনীয়া কৰিছে আৰু বেকগ্ৰাউণ্ড মিউজিকৰ যিটো মোৰ ফালৰ পৰা হেতু কৈছো আৰু বেকগ্ৰাউণ্ড মিউজিকৰ যিটো কিবোৰ্ডৰ সাউন্ডটো আমি মিউজিক ব্যৱস্থাখিনি বহুত সাউন্ডটো হাই হৈছে মানে মানুহৰ সাউন্ডটোতকে এক্টৰৰ সাউন্ডটোতকে হেতু অকনমান কমাব পাৰিলে এনেকুৱা বিলাক ভক্তিমূলক ঠাইত গুৰু বাদ্যৰ নিচিনা কোনো পাৱাৰটো দিব নোৱাৰে সো হেতু থাকিব লাগে কিবোৰ্ড বজাওক একো প্ৰব্লেম নাই কিন্তু খুলৰ মাতটো ধুনীয়াকে সাফিচিয়েন্ট হোৱাটো ভাল বৰতালৰ মাতটো সাফিচিয়েন্ট হোৱাটো ভাল বাঁহী ইনফেক্ট বিতুপন দাই বাঁহী বজাইছে বাঁহী মাতটো বহুত কমাই দিছে মানে কিবোৰ্ডৰ সাউন্ড হেতু মানে কি কম এতিয়া যোৰহাটৰ চাব লাগিছে নব কেনেকুৱা পালা
ঠিকে আছে এক্টিং ভাল কৈছে কিন্তু এক্টিং ভাল কৈছে বহুত ধুনিয়া কৈছে আমাৰ আইডো গৰাকী যখুদা এক্টিং আপোনালোকে কেনেকা বেলে কব কেনেকা বেলি ঐ ছোৱালী কেনেকা লাগিলে কৈ পিনি ভালে লাগিলে সৰভে কি লৈছিলে বকুদেৱ অমৃতাৰ লগত ধুনীয়াকে চান্সটো পালে এবাৰ সৰভে নাজিয়া অঞ্চলটোৰ ভিতৰত এখনেই ৰাস পাতে চ' খুব ধুনীয়াকে কৰে বহুত বৃহৎকে কৰে বুলি কৈছো মই বহুত ডাঙৰকে কৰে ডেকৰেশ্যনৰ ভিতৰত বেষ্ট কৰিছে মানে সেইটো কথা আৰু কিবৰ্ডৰ মাতটো বা বেকগ্ৰাউণ্ডৰ মাতটো ক্ষেত্ৰত এইটো কোৱা নাই যে কিবৰ্ডখন বেয়াকে বজাইছে এইটো নহয় কিন্তু চাউণ্ডটো অট'মেটিকেলি মানে হাই হৈ গৈছে মানে সেইটো মানে চাগে গম নাপালে চাগে গম পাইছানে সাউন্ড ইঞ্জিনিয়াৰ লাগিব তাই কৈছে সাউন্ড ইঞ্জিনিয়াৰ সাউন্ডটো মানে এইটো কথা মই ভালেই পালো বাৰু মানে মোৰ কংকালৰ এখন বহুত মজা লাগিলে তাৰপা কিন্তু অংকুৰ হত্যা নিচিনা আৰু এক্টৰে আৰু কি কৰিব বহুত ভাল কৰিছে গোটেইখন চাগে ইয়াতে মানে বনাই থৈ দিয়া একদম পুৰা ভাজে ভাজে পেলাই দিয়ে সেইটোতো বেষ্ট কংকালৰ মই বহুত এনজয় কৰিলো তাৰপা যেতিয়া নন্দালৈ আহিলে নন্দালৈ অকমান চিজিল নহল মানে প্ৰেক্টিছো কম হ'ল চাগে ডিচিপ্লিন খিনি কম হ'ল আৰু হেৰিও ন সৰু সৰু ল'ৰা কেইটামান আছিলে ল'ৰা ছোৱালী কেইটামান সিহঁতখিনি বুজাবলৈ টোপনি ধৰিলেও ইমান দেৰি হ'ল ন আমি প্ৰথমতে সুধিলো ছেটিং মানুহ বোলো কিমান টাইম লাগিব এখন বোলো চেঞ্জ কৰোতে স্ক্ৰীন চেঞ্জ কৰিবলৈ কিমান টাইম বোলো এই লগা লগ বোলে হৈছে নেক্সট ডে ৰাস চাবলৈ আহিলো আজি ৰাস দেখাও নে নাজানো মানে কালি বহুতখিনি দেখুৱাই হ'ল দেখাম এতিয়া চাহ খাবলৈ লৈছো এইফালে পৰিৱেশ দেখাইছো জুই ফুৱাই আছো আমি চবেই কালি যখুদাই আজি আমাক চাহ দিছে ধুনীয়াকে এইফালে কাকলি আছে এইফালে আমি এতিয়া আমি মেকআপ ৰুমলৈ যাম তাত কি হৈছে আপোনালোকক দেখাম অলপ পাছতে আপোনালোকে গম পাব আৰু এয়া আমাৰ মেকআপ ৰুমৰ পৰিৱেশ সকলোবিলাক মোৰ একেবাৰে চিনাকি হয় এয়া পুতুল বৰ্তা আগৰ পৰা তেখেতৰ লগত কাম কৰিছো এইবাৰ কংসৰ ভাৱত আৰু সকলোখিনি চিনাকিয়ে বুলি ক'ব লাগিব ৰাস ভাওনাৰ সৈতে যিহেতু একেবাৰে সৰুৰে পৰা জড়িত সেইজনী মানৱী এইজনী বাৰ্বী আমাৰ মেইন কৃষ্ণ এইজন কৃষ্ণ আজি দেই এয়া দেউতাকে মানে অনন্তদাই পিন্ধাই আছে পাগুৰি অনন্তদাৰ কথানো কি ক'ম ঢোল খোল ভাওনা ৰাস সকলোতে অনন্তদাৰ নামটো মানে থাকিবই যোৱাকালি যিকেইটা নিগেটিভ পইণ্ট মই কৈছিলোঁ বা ক'বলৈ বাধ্য হৈছিলোঁ কিন্তু নেক্সট ৰাতি মানে তাতকৈ মানে ওলোটা ছবি এটা দেখা পালোঁ মই ভাবিব নোৱাৰাকৈ ইমান ধুনীয়াকৈ গোটেই ৰাসখন পৰিচালনা হৈছে নহয় মই কি ক'ম মানে চেলিউট আৰু বেক টু বেক ইটো দৃশ্যৰ পিছত সেইটো দৃশ্য আৰু মহাৰাসৰ দৃশ্য যত গোপী তত কৃষ্ণৰ মানে কি ক'ম মানে চাওকচোন আপোনালোকে তেতিয়া গম পাব সম্পূৰ্ণকে চালো মহাৰাস নেদেখাই নোৱাৰিলো ভিডিঅ'টো অকণমান দীঘলে হৈ গ'ল মই ভাবিব নোৱাৰাকৈ ইমান ধুনীয়া হৈছে নহয় বা আজিৰ পৰা প্ৰায় কেইবছৰ হৈছে পাহৰিলো মই আমি কৰিছিলোঁ ৰজাপুলৰ ৰাস তাৰ পাছৰ পৰাও মই নাজিৰাৰ ৰাসৰ পাৰ্টিচিপেট কৰিবলৈ পোৱা নাই কিন্তু তেতিয়া কিমান ধুনীয়া হৈছিলে নহয় মই সেই একেটা দৃশ্য সেই সময়টোলৈ গুচি যোৱা নিচিনা লাগিছে মানে বহুত বেছি ভাল হৈছে নিজৰ ঘৰৰ ৰাস বুলিয়ে কোৱা নাই মানে ওচৰৰ ৰাস বুলিয়ে কোৱা নাই কিন্তু প্ৰকৃত অৰ্থত খুব বেছি ভালকে নাজিৰাৰ ৰাস সম্পূৰ্ণ হৈ গ'ল আৰু 2 বছৰ মূৰত আচলতে আমাৰ নাজিৰা আঞ্চলিকত মানে তেনেকুৱা নাজিৰা অঞ্চলটোত মানে এনেকুৱা এখন ৰাস হয় আৰু আকৌ 2 বছৰ পিছতহে দেখা পাম গতিকে ভালকে একদম বহুত বেছি ভালকে চালো আগতে তেজপুৰত আছিলো ভালকে এনজয় কৰিব নোৱাৰিছিলো কিন্তু এতিয়া চাব পাৰিছো যাব পাৰিছো খুব বেছি ভাল লাগে ভগৱানক ধন্যবাদ তাকে ইমান ধুনীয়া ঠাইডোখৰলৈ আমাক ট্ৰান্সফাৰ কৰি দিয়াৰ কাৰণে আজি ভিডিঅ'টো বাকি ইমানে আশা কৰিছো ভাল পাইছে আৰু নেক্সট ভিডিঅ' আহি আছে আমাৰ বৈষ্ণৱৰ ৰাসৰ গতিকে কব জনাব কি হৈছে কি কথা অকণমানি এটা অংশ আৰু ৰাখত বৈষ্ণৱে এবাৰ পাৰ্টিচিপেট কৰিবলৈ সুযোগ পাইছে সো দেখাই থাকিম আজি ভিডিঅ'টো ইমানে থ্যাংক ইউ লাভ ইউ অল